নমস্কাৰ বন্ধু বান্ধৱীসকল, দৈনিক ৰাশিফল হিতান্তিত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ইংৰাজীৰ 29 এপ্ৰিল 2025 চন, অসমীয়া বহাগ মাহৰ 15 তাৰিখ মঙলবাৰ। আজি তিথি হ'ব শুক্লা দ্বিতীয়া, সন্ধিয়া 5:34 থাকিব। তাৰ পাছত তৃতীয়া আৰম্ভ হ'ব। আজি নক্ষত্ৰ হ'ব কৃতিকা নক্ষত্ৰ, সন্ধিয়া 6:50 থাকিব। তাৰ পাছত ৰোহিণী নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব সৌভাগ্য যোগ, পাছবেলা 3:56 থাকিব। তাৰ পাছত শোভন যোগ আৰম্ভ হ'ব। আজি কৰণ হ'ব বালৱ কৰণ, ৰাতিপুৱা 7:20 থাকিব। তাৰ পাছত কৌলৱ কৰণ সন্ধিয়া 5:34 থাকিব। তাৰ পাছত তৈতিল কৰণ আৰম্ভ হ'ব। আজি জন্ম লাভ কৰা জাতক জাতিকাসকলৰ ৰাশি হ'ব বৃষ ৰাশি। আজি সূৰ্য উদয় হ'ব 4:46 আৰু সূৰ্য অস্ত যাব 5:53। আজি মৃতকে মৰণত ত্ৰিপদ দুখ সন্ধিয়া 5:34 পাব। তাৰ পাছত দ্বিপদ দুখ সন্ধিয়া 6:50 থাকিব। তাৰ পাছত এপদ দুখ পাব। আজি দিনটোৰ শুভ মুহূৰ্তবোৰ এনেধৰণৰ হ'ব। ব্ৰহ্ম মুহূৰ্ত 3:10 পৰা 3:58 থাকিব। অভিজিত মুহূৰ্ত 10:54 পৰা 11:46 থাকিব। আৰু গধূলি মুহূৰ্ত 5:41 পৰা 6:05 থাকিব। এতিয়া আমি আজি দিনটোৰ ৰাশিফল হিতান্তিলৈ আগবাঢ়িছোঁ। মেঘৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোত কোৰ্ট কাছাৰী সম্বন্ধীয় কাম কাজৰ ক্ষেত্ৰত সফলতাৰ যোগ দেখা গৈছে। আজি দিনটোত কৰ্মক্ষেত্ৰত তথা ব্যৱসায়িক দিশত কিছু বাধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখা দিব পাৰে। আৰ্থিক ক্ষেত্ৰত দিনটোত মধ্যম ফলদায়ক হোৱা দেখা যাব। আজি দিনটোত গাড়ী মটৰ তথা ভোগ বিলাসিতাৰ সামগ্ৰী কিনাৰ বাবে আপোনাৰ মন উৎসাহিত হৈ থাকিব। এই সময়ছোৱাত স্বাস্থ্যৰ পক্ষে বিশেষভাৱে সাৱধান হোৱাৰ প্ৰয়োজন। এই সপ্তাহটোত আপোনাৰ পুৰণি বেমাৰ বা বহুদিনৰ পৰা চলি থকা স্বাস্থ্যজনিত সমস্যাবোৰ অধিক হোৱাৰ সম্ভাৱনা দেখা যাব পাৰে। প্ৰেম সম্বন্ধৰ বাবে দিনটো সুন্দৰ হোৱা দেখা যাব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব উত্তৰ পূব, সংখ্যা হ'ব 6, ৰং হ'ব মটীয়া। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো বহুদিন ধৰি চলি থকা সমস্যাবিলাকৰ সমাধান হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত ব্যৱসায়িক ক্ষেত্ৰত কোনো সুবিধা লাভ কৰিব পাৰে। সামাজিক তথা ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকলৰ সামাজিক মান প্ৰতিষ্ঠা বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা গৈছে। লগতে তেওঁলোকৰ নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আজি দিনটোত দেখা গৈছে। কৰ্মক্ষেত্ৰত আপোনাৰ দিনটো আনন্দময় হ'ব। আপোনাৰ কৰ্মদক্ষতা বৃদ্ধি পাব। আজি দিনটোত আপোনালোকে ঘৰুৱা পৰিৱেশ শান্তিময় অনুভৱ কৰিব। ঘৰত কোনো ধাৰ্মিক অনুষ্ঠান আয়োজন কৰাৰ বিষয়ে আলোচনা হোৱাৰ সম্ভাৱনা দেখা গৈছে। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত দিনটো সুন্দৰ হোৱা দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যম অনুভৱ কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ, সংখ্যা হ'ব 3, ৰং হ'ব পাতল নীলা। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো অপ্ৰয়োজনীয় বাদ বিতৰ্কৰ পৰা বাচি থাকিবলৈ চেষ্টা কৰিব। আজি দিনটোত গোপন শত্ৰুৰ পৰা সাৱধান হোৱাৰ প্ৰয়োজন। আজি দিনটোত আপোনাৰ কোনো আধৰুৱা মনোকামনা পূৰণ হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত আপুনি পুৰণি সমস্যা সমাধানৰ ক্ষেত্ৰত ব্যস্ত থকা দেখা যাব পাৰে। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত দূৰ দূৰণিৰ প্ৰেমিক প্ৰেমিকাসকলে ইজনে আনজনক লগ পোৱাৰ সুবিধা লাভ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি দিনটো উন্নত অনুভৱ কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পশ্চিম, সংখ্যা হ'ব 5, ৰং হ'ব ডাঠ সেউজীয়া। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো অধিক যাত্ৰা কৰিব লগা হ'ব পাৰে। আজি দিনটোত জ্যেষ্ঠসকলৰ সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। আজি দিনটোত কৰ্মক্ষেত্ৰত প্ৰশংসিত হোৱাৰ সম্ভাৱনা দেখা গৈছে। বিনিয়োগৰ ক্ষেত্ৰত আজি দিনটোত সাৱধান হোৱাৰ প্ৰয়োজন।
আজিৰ দিনটোত পৰিয়ালৰ সদস্যৰ সৈতে কোনো মতভেদ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা গৈছে। সাৱধান হোৱাৰ প্ৰয়োজন। আজিৰ দিনটোত ল'ৰা ছোৱালীৰ স্বাস্থ্যক লৈ আপুনি চিন্তিত হোৱা দেখা যাব পাৰে। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পূব, সংখ্যা হ'ব 6, ৰং হ'ব পাতল নীলা। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো জীৱনসংগীৰ সহায়ত কোনো কঠিন সমস্যা সমাধান হোৱাৰ সম্ভাৱনা দেখা গৈছে। লগতে তেওঁৰ উৎসাহপূৰ্ণ সঁহাৰিয়ে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। আজিৰ দিনটোত আৰ্থিকভাৱে শক্তিশালী অনুভৱ কৰিব তথা উপাৰ্জন বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা গৈছে। এই ৰাশিৰ শিক্ষাৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ আজিৰ দিনটোত কোনো কাৰ্যত সফলতা লাভ কৰিব পাৰে। আজিৰ দিনটোত কোনো কামত খৰতকীয়া সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব। লগতে কোনো বিবাদপূৰ্ণ বিষয়ত জড়িত হোৱাৰ পৰা বাচি থাকিবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক সুস্থতা অটুট থাকিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ পশ্চিম, সংখ্যা হ'ব 2, ৰং হ'ব বগা। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আৰ্থিক দিশত যথেষ্ট উন্নত হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত ধনৰ উপাৰ্জন বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত দিনটো সুন্দৰ ফলদায়ক হোৱাৰ সম্ভাৱনা আছে। আজি ঘৰুৱা পৰিৱেশ শান্তিময় হোৱা দেখা যাব। চাকৰিয়ালসকলৰ কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিবলৈ আজিৰ দিনটোত সক্ষম হ'ব। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত এক উৎসাহপূৰ্ণ তথা আনন্দময় দিন পাৰ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হোৱাৰ প্ৰয়োজন। শাৰীৰিক অসুস্থতা অনুভৱ কৰিব পাৰে। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ, সংখ্যা হ'ব 3, ৰং হ'ব কমলা। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সুস্থ সম্পৰ্ক তথা জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা গৈছে। ব্যৱসায়িক ক্ষেত্ৰত অগ্ৰগতি লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। আৰ্থিক দিশত থকা সমস্যাবিলাক দূৰ হ'ব। আৰ্থিক উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত উপাৰ্জন বৃদ্ধিৰ লগতে উপাৰ্জনৰ নতুন নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত গাড়ী মটৰ চলোৱা বা ৰাস্তা ঘাট পাৰ হওঁতে সাৱধান হোৱাৰ প্ৰয়োজন। অনাকাংক্ষিত বিপদৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখা গৈছে। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত দিনটো সুন্দৰ হোৱা দেখা যাব। কিন্তু পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হোৱাৰ প্ৰয়োজন। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব উত্তৰ, সংখ্যা হ'ব 3, ৰং হ'ব ৰঙা। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ব্যৱসায়িক ক্ষেত্ৰত লাভ হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত আপোনাৰ খৰচ বৃদ্ধিৰো সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত ঘৰুৱা পৰিৱেশ শান্তিময় অনুভৱ কৰিব পাৰিব। লগতে ঘৰলৈ কোনো অতিথিৰ আগমন হোৱাৰ সম্ভাৱনা দেখা গৈছে। কেৰিয়াৰৰ ক্ষেত্ৰত আজিৰ দিনটো কোনো ডাঙৰ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। আজিৰ দিনটোত কৰ্মক্ষেত্ৰত উচ্চপদস্থ বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত দিনটো যথেষ্ট আনন্দময় হোৱা দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত অনুভৱ কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ, সংখ্যা হ'ব 4, ৰং হ'ব পাতল ৰঙা। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো কাম কাজৰ ক্ষেত্ৰত একাগ্ৰতা বৃদ্ধি পাব পাৰে তথা মানসিকভাৱে শান্তি অনুভৱ কৰিব। আজিৰ দিনটোত যিকোনো সমস্যা সমাধান সহজে বিচাৰি পাব পাৰে। আজিৰ দিনটোত আৰ্থিক ক্ষেত্ৰত আগতকৈ টনকিয়াল অনুভৱ কৰিব। উপাৰ্জন বৃদ্ধি পাব। লগতে খৰচ বৃদ্ধিৰ সম্ভাৱনা আজিৰ দিনটোত দেখা গৈছে। কৰ্মক্ষেত্ৰত সন্মান প্ৰাপ্তিৰ যোগ আজিৰ দিনটোত দেখা গৈছে। আজিৰ দিনটোত ব্যৱসায়িক ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকলে কিছু ডাঙৰ সমস্যা বা আৰ্থিক
লোকচানৰ সম্ভাৱনা আজিৰ দিনটোত দেখা গৈছে, গতিকেলৈ অলপ সাৱধান হ'ব। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত পৰস্পৰ বুজাবুজি তথা বিশ্বাস বজাই ৰখাৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো ভাল হ'ব, শাৰীৰিক সুস্থতা অটুট থাকিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব উত্তৰ পূব, সংখ্যা হ'ব 5, ৰং হ'ব বেঙুনীয়া। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত যথেষ্ট উন্নতি লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত উপাৰ্জন বৃদ্ধি পাব তথা উপাৰ্জনৰ নতুন নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত ৰাজনৈতিক তথা সামাজিক ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকলৰ লোকপ্ৰিয়তা বৃদ্ধি পাব পাৰে। আজিৰ দিনটোত গোপন শত্ৰুৰ পৰা সাৱধান হোৱাৰ প্ৰয়োজন। কোনো ষড়যন্ত্ৰৰ বলি হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত পৰিয়ালবৰ্গৰ পূৰ্ণ সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেম সম্বন্ধৰ বাবে দিনটো সুন্দৰ হোৱা দেখা যাব। পিতৃ মাতৃ তথা ঘৰৰ সৰু ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হোৱাৰ প্ৰয়োজন। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব উত্তৰ পশ্চিম, সংখ্যা হ'ব 8, ৰং হ'ব পাতল সেউজীয়া। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ঘৰুৱা পৰিৱেশ আনন্দময় হোৱা দেখা যাব। এই ৰাশিৰ ব্যৱসায়িকসকলৰ বাবে দিনটো যথেষ্ট শুভ ফলদায়ক হোৱা দেখা যাব। ব্যৱসায়িক অগ্ৰগতি তথা আৰ্থিক উন্নতিৰ সম্ভাৱনা দেখা গৈছে। কেৰিয়াৰৰ ক্ষেত্ৰত দিনটোত নতুন কোনো সুবিধা লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। কৰ্মক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ বাবে এক সুন্দৰ দিন হ'ব। সহকৰ্মীৰ পূৰ্ণ সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। এই ৰাশিৰ বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো যথেষ্ট শুভ হোৱা দেখা যাব। তেওঁলোকৰ পঢ়া শুনাত একাগ্ৰতা বৃদ্ধি পাব তথা তেওঁলোকৰ নিজৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত দিনটো উৎসাহপূৰ্ণ তথা ৰোমান্টিক হোৱা দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট সুস্থ অনুভৱ কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ পূব, সংখ্যা হ'ব 7, ৰং হ'ব হালধীয়া। মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ বাবে ব্যস্ততাপূৰ্ণ হোৱা দেখা যাব। আজিৰ দিনটোত কোনো আইনী সমস্যাই আপোনাক আমনি কৰিব পাৰে, সতৰ্ক হোৱাৰ প্ৰয়োজন। আজিৰ দিনটোত ব্যৱসায়িক ক্ষেত্ৰৰ বাবে লাভদায়ক হোৱা দেখা যাব। আজিৰ দিনটোত কোনো ঘৰুৱা সমস্যা উৎপন্ন হোৱাৰ সম্ভাৱনা দেখা গৈছে, গতিকেলৈ এই ক্ষেত্ৰত সাৱধান হোৱাৰ প্ৰয়োজন। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত প্ৰিয়জনৰ সৈতে সময় অতিবাহিত কৰাৰ চেষ্টা কৰক। লগতে তেওঁৰ মানসিক স্থিতি বুজিবলৈ চেষ্টা কৰাৰ প্ৰয়োজন। স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব। অধিক পৰিশ্ৰম তথা মানসিক চাপ এৰাই চলিবলৈ চেষ্টা কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পূব, সংখ্যা হ'ব 9, ৰং হ'ব বগা। বন্ধু বান্ধৱীসকল, দৈনিক ৰাশিফলৰ ভিডিঅ'বিলাক পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।